নমস্কাৰ, মই আছোঁ অভয়াপুৰী ধৰ্মপুৰ 1 নং ৱাৰ্ড। মোৰ লগত আছে ভণ্টি হিমাশ্ৰী ৰায়। তাৰ পৰা আহিছোঁ এক্সিছ পাৰ ল'বৰ কাৰণে, ছেকশ্যন ল'বৰ কাৰণে। তো ভণ্টিয়ে ক'ত কেনেকৈ শিকিল অলপ জনালে ভাল হয়, আৰু এই বিষয়ে অলপ জনালে ভাল হয় যে এক্সিছ বাৰ কি বস্তু, এইখিনি অলপ ভালদৰে বুজাই ক'লে ভাল লাগিব অলপ। নমস্কাৰ, মই এক্সিছ বাৰ শিকিছোঁ পল্লৱী হাজৰিকা বাইদেউৰ সৈতে। আৰু এইটো হ'ল এটা মাইণ্ড থেৰাপি। আচলতে আমাৰ মূৰত 32টা পইণ্ট থাকে, আৰু আমি আঙুলিৰে কোমলভাৱে স্পৰ্শ কৰি এই থেৰাপিটো দিয়া হয়। কিছুমানৰ ৰাতি টোপনি নাহে, আৰু কিছুমানৰ বহুত বেছি মূৰৰ বিষ থাকে। এইবিলাকত অলপ সহায় হয় আৰু বস্তুখিনি টোপনি সহায় হয়। আৰু কিছুমানৰ মানি প্ৰব্লেম থাকে, সেইবিলাকো অলপমান দূৰ হোৱাত সহায় কৰে। এনেকুৱাই আৰু কিছুমান ব্লক থাকে কিছুমান বস্তু, কিবা এটা চাপ'জ ডেইলি আমি কিবা নহয় কিবা এটা ভাবি থাকো, তো বহুত বেছি নিগেটিভিটি আমাৰ মাজত সোমাই যায়। কিছুমান তেনেকুৱা বাহিৰত মানুহ থাকে যিবিলাক নিগেটিভ কথা কয়, আৰু কেতিয়াবাতো এনেকুৱা হয় যে কোনোবাই কিবা এটা বেয়া কথা কয়, সেইটোকে দিনটো ভাবি থকা হয় যে কিয় কয়। সেইটোৱে আৰু সেইবিলাক দূৰ কৰাত অলপমান সহায় কৰে আৰু আৰু ইয়াত এনে কিমান বয়সৰ পৰা দিব পাৰে সৰু বাচ্ছাবিলাকক আপোনাৰ আধা ঘণ্টা দিব লাগে আচলতে। আৰু ডাঙৰখিনিক আপোনাৰ 1 ঘণ্টা। কিমান বয়সৰ পৰা দিব পাৰে সৰু বাচ্ছা? যিকোনো আৰু সৰু বাচ্ছা 6 বছৰ। তো আহিব, কোনোবাই যদি দিব বিচাৰে ছেছন আহিব পাৰে হিমাশ্ৰী ভণ্টিৰ ওচৰত। তো অভয়াপুৰী ধৰ্মপুৰ 1 নং ৱাৰ্ড। তো আহিব সকলোৱে। তো ছেছন দিলে কোমৰৰ বিষ, কিছুমান বিষ বেদনা থাকেতো আমাৰ শৰীৰত, তো সেইবিলাক দূৰ হৈ যায় আৰু। তো দিব পাৰে যদি দিম বুলি ভাবে কোনোবাই। তো কণ্টেক্ট কেনেকৈ কৰিব আপোনাক কোনোবাই যদি আহিব বিচাৰে? ফেচবুকত হিমাশ্ৰী ৰায় বুলি আছে, তো তাতে কণ্টেক্ট কৰিব, কণ্টেক্ট কৰি আহি যাব পাৰে। ময়ো আজি ছেছন ল'লোঁ হিমাশ্ৰী ভণ্টিৰ তাত। তো দেখিব পাইছে এনেকৈ ছেছন লৈ আছিলোঁ। ধন্যবাদ।